নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি মই আলোচনা কৰা বিষয়টো হৈছে AEC তোমালোকৰ এখন ইম্পৰ্টেণ্ট কুৱেশ্যনখনৰ পেপাৰখনৰ শেষত তোমালোকৰ এটা প্ৰশ্ন আটাইতকৈ ইম্পৰ্টেণ্ট। সেই ভিডিঅ'টো তোমালোকে স্কিপ নকৰি লাহে লাহে যাতে তোমালোকে ভিডিঅ'টো চোৱা। তোমালোকৰ প্ৰশ্নবিলাক সকলোবিলাক আটাইতকৈ ইম্পৰ্টেণ্ট হয়। তোমালোকৰ 1 মাৰ্কৰ 5টা আছে, তোমালোকৰ যিকোনো 5টা লিখিব দিব পাৰে। তো হয়তো তোমালোকৰ 7টা দিব পাৰে, তোমালোকৰ তাৰে 5টা লিখিব দিব পাৰে। তাৰপাছত তোমালোকৰো তোমালোকৰ 5টা আছে, যিকোনো 5টা লিখিলে হ'ল। তোমালোকৰ ইয়াত 7টা দিব পাৰে বা 10টা হয়তো দিব পাৰে, তোমালোকৰ যিকোনো 5টা লিখিব দিব পাৰে। এনেদৰে তোমালোকৰ গোটেইখিনি পেপাৰ ইম্পৰ্টেণ্ট হয়, কিন্তু শেষৰ প্ৰশ্নটো তোমালোকৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট হয়। তোমালোকৰ পেপাৰখনৰ আধা অংশ তোমালোকৰ ফাইনেল এক্সামত আহিব। তোমালোকে এইখন পেপাৰ চাব পৰা। তোমালোকৰ 3 নম্বৰীয়া অৰ্থাৎ 3 নম্বৰীয়া কুৱেশ্যন নাই, ইয়াত 5 নম্বৰীয়া আছে। তোমালোকৰ AEC তোমালোকে গমেই পাইছা, তোমালোকৰ AEC পেপাৰখনত কেনেধৰণৰ প্ৰশ্ন আহিব আৰু সেই অনুযায়ী পেপাৰখন মই বনোৱা হৈছে, অৰ্থাৎ পেপাৰখন মই নিজাববীয়াকৈ পেপাৰখন ওলাইছোঁ যাতে তোমালোকৰ পেপাৰখনৰ জৰিয়তে সহায় হয় আৰু পেপাৰখনৰ থকা শেষৰ প্ৰশ্নটো তোমালোকৰ ফাইনেল এক্সামত আহিবই। অৰ্থাৎ 4 নম্বৰৰ এইটো তোমালোকৰ ফাইনেল এক্সামত আহিব বা B2, এই দুটাৰ ভিতৰত এটা ফাইনেল এক্সামত আহিব। আৰু তোমালোকে 3 নম্বৰৰ প্ৰশ্ন যিটো তোমালোকৰ 5 মাৰ্কৰ আছিল সেইবিলাকো চাবা, কাৰণ যোনটো 3 নম্বৰ কুৱেশ্যন আছে 5 নম্বৰীয়া হিচাপে সেইটো আহিব পাৰে। তোমালোকে মোক কমেণ্ট কৰিবা, যদি উত্তৰ লাগে প্লিজ কমেণ্ট কৰিবা।